ভিনিয়েকে কৰিলে কাণ্ড খুলখালীয়েকৰ সংসাৰ ধ্বংস ভিনি খুলখালীৰ সন্ধান দিলেই 10,000 পুৰস্কাৰ ঘোষণা পৰকীয়া প্ৰেমে নষ্ট কৰিলে আৰু এখন সুখৰ সংসাৰ এইজন ভিনিয়েক ফৰিদুল বহিৰাজ্যৰ কেৰালাৰ পৰা খুলখালীয়েকক লৈ পলাল ভিনিহিয়ে শফিকুল ইছলাম নামৰ ব্যক্তিজনে পত্নীসহ 7 মাহ পূৰ্বে কৰ্মসংস্থাপন বিচাৰি গৈছিল কেৰালালৈ শফিকুলৰ লগতে আছিল ভিনিয়েক ফৰিদুল কিন্তু শফিকুল ঘৰত নথকাৰ সুযোগ ললে ভিনিয়েকে হৈছিল মানে আমি মই মোৰ মাইকি লৈ কেৰালাত আহিছিল আজি 7 মাহ হ'ল হোৱাৰ পিছত আমি সংসাৰটো চলাইছো ঠিকই আছে তাৰপিছত তাৰ সৰু বনিৰ জোৱাই এটা কেৰালা আহিব মোৰ লগত কথা পাতিলে কাম কৰিবলৈ মই যাম মোক কাম এটা ব্যৱস্থা কৰি দিয়া মই কৈছো আহা এতিয়া বৰষুণ পৰি থাকে এতিয়াতো ইমান কামৰ সুবিধা নাই হ'ব আহা কি হয় পিছত চাম বাৰু আহিলে 10 দিন মান থাকিলে থাকিছে মোৰ ইয়াতে খাইছে বহিছে তাৰ গুড়ৰ কিস্তি আছে পইচা দিব নোৱাৰে মোক কৈছে যে মোৰ কাম নহ'লে মোৰ দিগদাৰি হ'ব মই গুড়ৰ কিস্তি দিব লাগে তাৰপিছত মই কৈছো যে তুমি থাকা মই 1000 টকা কিস্তি মই দি দিম এইটো তুমি চিন্তা কৰিব নালাগে শফিকুলে ফৰিদুলক সহায় কৰিবলৈ কৈ নিজেই পৰিল বিপদত প্ৰত্যেক দিনাৰ দৰে সেইদিনাও শফিকুল কামলৈ ওলাই গৈছিল সন্ধিয়া কোঠালিত আহি চকু কপালত উঠিল সন্তানসহ কোঠালিত নাই পত্নী ভিনিয়েক খুলখালীয়েকে মিলি 1,30,000 নগদ ধন লৈ পলায়ন কৰাৰ অভিযোগ মুৰগাৰ সামগ্ৰী সমষ্টি কাঠপৰা নন কাঠপৰা লটুঘৰ হাতীবান্ধা আৰিমাৰী হয় ল'ৰাটো মোৰ মাইকেৰ বনিৰ জোৱাই হয় সি লৈ গৈছে মানে সি ইয়াৰ পৰা গুচি গ'ল গুচি যোৱাৰ পিছত আকৌ মোৰ মাইকীয়ে মোৰ মালিকৰ মোবাইল নম্বৰ দি ফোন কৰিছে কৰি পেলাই তাক মাতিছে যে মোৰ গুড়ৰ কিস্তি দিব লাগে এতিয়া পইচা ক'ত পাম পিছত উবাইদুল নামৰ ল'ৰা এটা হাতীবান্ধাত তাৰ কেকা হয় নেকি তাক হেৰি আপোনাৰ 500 টকা এটা পঠালে এতিয়া ভিনিয়েক খুলখালীয়েকৰ সন্ধান দিওঁতালৈ 10,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ইয়াত আপোনাৰ ইয়াত কি হৈছিল ইয়াত মানে হেৰি শফিকুল নামৰ ল'ৰাটো যে সেই ঘনীয়েকটো লৈ কি হয় শফিকুল আপোনাৰ শফিকুল আমাৰ দাদা হয় ডাঙৰ দাদা ন আপনে হেৰি সৰু বাইটি হয় আমাৰ গাঁৱৰে হয় মানে ঘটনাটো হৈছিলে যে শফিকুল হেৰি 7 মাহ আগতে কেৰালাত আহিছিলে কেৰালাত আহি পেলাই শফিকুলে কাম চাম কৰিছিলে তাৰ ঘনীয়েকটো লৈ আহিছে ছোৱালী এটা আছে ছোৱালী সৰু হৈছে ছোৱালীটো বয়স কিমান হৈছে মই কাৰেক্ট ক'ব নোৱাৰো কিন্তু শফিকুল যে লৈ আহিছে সি মানে বন্ধুত্ব এটা ইয়াত ফৰিদ বুলি কয় সিহঁতৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট হয় শফিকুলৰ লগত থাকিছে শফিকুলৰ লগত খাই পেলাই পিছত শফিকুলৰ ঘনীয়েকটো কালি ৰাতি লৈ গৈছে শফিকুলটো ৰাতিপুৱা কামত যায় পিছত ঘনীয়েকটো লৈ গ'ল যি মানে এইটো ছোৱালী পাই থাকে পাব তাক মানে 10,000 টকা প্ৰাইজমেণ্ট দিয়া হ'ব এইটো আমাৰ দাদা কৈছে দাদাক সুধিয়ক টকা পইচা দি কামাইছিলে দাদা ঘৰত টকা কিমান টকা আছিলে 1,30,000 টকা কেছ আছিলে ঘটনা সন্দৰ্ভত কেৰালা আৰু ৰূপহী থানাত জাননী দিয়ে স্বামীৰ শফিকুল ইছলামে দিনে ইমানেই বৃদ্ধি পাইছে পৰকীয়া প্ৰেম যে পৰকীয়া প্ৰেমেই নষ্ট কৰিলে শফিকুলৰ সুখৰ সংসাৰ ৰূপহী হাতৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট টাইম 8